নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই নিজৰ মোবাইলেদি নিজৰ সেন্সাস আপোনালোকক লাইভ কৰি দেখুৱাম। এই ভিডিঅ' চোৱাৰ পিছত 100% আপুনি নিজেই মোবাইলেদি নিজৰ সেন্সাস কৰি ল'ব পাৰিব। আৰু নিজৰ সেন্সাস নিজেই কৰিলে মিষ্টেক হোৱাৰ চান্সেছ বহুত কম থাকে। গতিকে আপোনালোকে নিজেই নিজৰ সেন্সাস কৰি ল'বলৈ চেষ্টা কৰিব। তাৰ আগতে কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে সেন্সাস সম্পৰ্কে জানি লোৱা প্ৰয়োজন। ভিডিঅ'টোৰ শেষত ষ্টেপ বাই ষ্টেপ মোবাইল স্ক্ৰীনত আপোনালোকক সেন্সাস কৰি দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰিব। বন্ধুসকল, সেন্সাস 2027 কি? সেন্সাস হৈছে দেশৰ জনসংখ্যা আৰু হাউচ সম্পৰ্কীয় তথ্য চৰকাৰীভাৱে সংগ্ৰহ কৰা বৃহৎ এক্সাৰচাইজ। সেন্সাস 2027 দুটা মুখ্য পৰ্যায়ত হ'ব। ফেজ 1 হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাস, ACL যিটো কয়। ফেজ 2 পপুলেশ্যন ইনামিনেশ্যন। অফিচিয়েল সেন্সাস ডিভিজনে কৈছে যে এইবাৰ সেন্সাসটো ডিজিটেল সেন্সাস হিচাপে ৰূপান্তৰিত কৰা হৈছে। গাইজ, অসমত কেতিয়া হ'ব মনত ৰাখিব। অসমৰ বাবে অফিচিয়েল শিডিউল সেল্ফ ইনামিনেশ্যন 2 আগষ্ট 2026 পৰা 16 আগষ্ট 2026। হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাস 17 আগষ্ট 2026 পৰা 15 ছেপ্টেম্বৰ 2026। সেল্ফ ইনামিনেশ্যন কি? সেল্ফ ইনামিনেশ্যন মানে হৈছে ইনামিনেটৰ ঘৰত অহাৰ আগতে নাগৰিকে অনলাইনত নিজৰ হাউচহোল্ডৰ তথ্য নিজে সাবমিট কৰা। এই সুবিধা সেন্সাস 2027 প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছে। গাইজ, মনত ৰাখিব, সেন্সাস সেল্ফ ইনামিনেশ্যন পৰ্টেল se.census.gov.in। সেল্ফ ইনামিনেশ্যন আপুনি কেনেকৈ কৰিব? নিজৰ ঘৰত থকা মোবাইল বা কম্পিউটাৰত অফিচিয়েল সেল্ফ ইনামিনেশ্যন পৰ্টেল se.census.gov.in ক্ৰম ব্ৰাউজাৰ খুলি নিজে কৰি ল'ব পাৰিব। আপুনি সম্পূৰ্ণ তথ্য সংৰক্ষণ কৰি ৰাখিব লাগিব। ইনামিনেটৰ ঘৰত আহি সেল্ফ ইনামিনেশ্যন ডাটা কনফাৰ্ম কৰিব। অফিচিয়েল ACL কুৱেশ্যনাৰটো ডোৰ টু ডোৰ ভিজিটৰ সময়ত AC ডাটা কনফাৰ্মেশ্যনৰ ব্যৱস্থা উল্লেখ কৰা আছে। গাইজ, হাউচ লিষ্টিং এণ্ড হাউজিং সেন্সাসত কি কি তথ্য প্ৰয়োজন? অফিচিয়েল কুৱেশ্যনাৰ অনুসৰি ফেজ 1ত কেৱল মানুহৰ সংখ্যা নহয়, হাউচ আৰু হাউচহোল্ড সম্পৰ্কীয় বহু তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত আছে উদাহৰণস্বৰূপে বিল্ডিং নাম্বাৰ বা ঘৰ নম্বৰ, সেন্সাস হাউচ নাম্বাৰ, ফ্লোৰ মেটেৰিয়েল, ৱাল মেটেৰিয়েল, ৰুফ মেটেৰিয়েল, হাউচ ৰিলেটেড ফেচিলিটিজ, হাউচহোল্ড ৰিলেটেড ইনফৰমেশ্যন, বাইচাইকেল, স্কুটাৰ, মটৰচাইকেল, কাৰ, জিপ, ভেন, হাউচহোল্ডে ব্যৱহাৰ কৰা মূল খাদ্যশস্য, মোবাইল নাম্বাৰ আদি। অৰ্থাৎ সেন্সাস মানে কেৱল ঘৰত কিমানজন মানুহ আছে এয়া নহয়। গাইজ, পপুলেশ্যন ইনফৰমেশ্যন কি হ'ব? এইটো ফেজ 2 এটা ষ্টেপ। অফিচিয়েল সেন্সাস ডিভিজনৰ তথ্য অনুসৰি পপুলেশ্যন ইনফৰমেশ্যনৰ সময়ত বিভিন্ন ডেমোগ্ৰাফিক আৰু ছ'চিঅ' ইকনমিক ইনফৰমেশ্যন সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত থাকিব পাৰে ৰিলেশ্যনশ্বিপ টু হেড, মাদাৰ টংগু মানে মাতৃভাষা, আদাৰ লেংগুৱেজ নন, অকুপেশ্যন, নেচাৰ অফ ইণ্ডাষ্ট্ৰি, বাৰ্থ ৰেট, সার্ভিস, বার্থ প্লেস, প্লেস অফ লাস্ট রেসিডেন্ট, আপনার কাস্ট, SC ST জেনারেল বা OBC সম্পর্কিত ইনফরমেশন আদি। ইয়াৰ পিছত গুৰুত্বপূৰ্ণ ফেজ 1 হাউচ লিষ্টিং আৰু ফেজ 2 পপুলেশ্যন ইমাৰেশ্যন একে কুৱেশ্যনাৰ বা একে সময়ত এক্সাৰচাইজ নহয়। বন্ধুসকলে, এই সেন্সাস আপুনি কিয় কৰিব লাগে? স্কুল প্লানিং, কোন অঞ্চলত কিমান এডুকেশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন সেইটো বুজিবলৈ। হস্পিটেল এণ্ড হেল্থ প্লানিং, পপুলেশ্যন অনুযায়ী হেল্থ সাৰ্ভিস প্লানিং কৰিবলৈ। ৰোড এণ্ড ট্ৰেন্সপৰ্ট প্লানিং, অঞ্চলভেদে ইনফ্ৰাষ্ট্ৰাকচাৰ প্লানিং কৰিবলৈ। ওয়াটার এণ্ড ইলেক্ট্ৰিচিটি, জনসংখ্যা আৰু হাউচহোল্ড ইনফৰমেশ্যনৰ ভিত্তিত সাৰ্ভিস প্লানিং কৰিবলৈ। চৰকাৰী বাজেট প্লানিং কৰিবলৈ। উন্নয়নমূলক প্ৰগ্ৰাম আৰু ৰিচৰ্চ এলোকেশ্যনৰ বাবে ডাটা প্ৰয়োজন। পলিচি মেকিং, সঠিক ডাটাৰ ভিত্তিত পলিচি তৈয়াৰ কৰাত সহায় কৰে। সেয়েহে আপোনাৰ থাম্বনেইলত থকা মেছেজটো আপুনি সেন্সাস কৰিব লাগিব। ইয়াৰ সহজ উত্তৰ, আপোনাৰ তথ্যই ভৱিষ্যতৰ পৰিকল্পনাত সহায় কৰে। হাতৰ মোবাইলখনত সেল্ফ ইনফৰমেশ্যন যিটো পৰ্টেল আছে, পৰ্টেলটো অপেন কৰি ষ্টেটটো চিলেক্ট কৰি ল'ব। কেপচাটো ফিল কৰিব। কেপচাটো ফিল কৰি প্ৰচিড কৰি মোবাইল নম্বৰটো এণ্টাৰ কৰি গেট OTPত ক্লিক কৰি OTPটো এণ্টাৰ কৰি এথেণ্টিকেট কৰি আপুনি পৰ্টেলত সোমাই লৈ লোকেশ্যনটো স্কেচ কৰি ল'ব। হেড অফ হাউচহোল্ডৰ নামটো ফিল আপ কৰিব। নাম্বাৰ অফ ফেমিলি ফিল আপ কৰি ল'ব। টাইপ অফ হাউচ, যিমান ফেচিলিটি আছে এইবিলাক টিক কৰি ল'ব। টিক কৰিলে নামটো ফিল আপ কৰিব, সদস্যৰ সংখ্যা ফিল আপ কৰি ল'ব। অন্যান্য উত্তৰবিলাক ভালকৈ এটা এটাকৈ চাই ফিল আপ কৰি ল'ব। ছাবমিট কৰাৰ পিছত এইবিলাক আৰু এডিট কৰা নাযাব। গতিকে আপুনি ভালকৈ এইবিলাক চাই চিতি ফিল আপ কৰি ল'ব। মিলাই লৈ স্পেলিংবিলাক ভালকৈ মিলাই ল'ব। ছাবমিট বুটামত ক্লিক কৰি দিব। তলত স্ক্ৰল আপ কৰি ছাবমিট বুটামটো ওলাই পৰিব। টাৰ্মছ কণ্ডিশ্যনটো একচেপ্ট কৰি আপুনি ছাবমিট বুটামত ক্লিক কৰি দিব। ছাবমিট বুটামত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট আপোনাৰ ষ্টেপটো আহি যাব। নেক্সট ষ্টেপত SC ID যিটো ছাৰ্ভে ইনামিনেশ্যন ছাৰ্ভে যিটো ID মেইন ID, এইটো IDটো জেনেৰেট হৈ যাব। ইনামিনেশ্যন ছাৰ্ভে IDটো আপুনি হ'লে স্ক্ৰীনশ্বট কৰি ল'ব, তাৰপিছত কৰি ল'ব অথবা ডাউনলোড কৰি ল'ব পাৰিব। এই IDটো আপুনি কেতিয়াও হেৰাই নেপেলাব। অনলাইন সেন্সাস কৰাৰ সময়ত
ভালকে চেক কৰি ল'ব লাগিব। SCID ডিলিট নকৰিব বা হেৰুৱাই নেপেলাব। অনাজনক লিংক বা ফেক চেন্সাস এপ্লিকেশনৰ পৰা আপুনি সাৱধান হোৱা প্ৰয়োজন। গাইজ, ভিডিঅ'টো যদি আপোনাৰ বাবে হেল্পফুল বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই পাৰপছত আপোনাৰ মতামত দিবলৈ কমেন্ট বক্সত কমেন্ট কৰক। আজিৰ কাৰণে বিদায় লৈছো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।